নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এইটো বহু দিনৰ মূৰত চাৰ্জ দি আছোঁ। আজি মানে ভাবিছোঁ আজি অলপ বহু দিনৰ মূৰত এইটো ব্যৱহাৰ কৰিম। এইবাৰ জিকা কেইজোপাৰ ওচৰলৈ আহিলোঁ। জিকা কেইজোপা কি হ'ব, লাগাই নাই। এটা লাগিছিলে কোনোমতে মায়ে সেইটো মানে সেই কেইবাদিন একেটা চিনতে আছিলে। মায়ে ক'লে ছিগি দিবলৈ, সেইটো ছিগি দিলোঁ। এটাই লাগিছিলে, বাকী বগাই আছে কিন্তু লগা নাই। আৰু এতিয়া গোবৰ অলপমান দি লওঁ এতিয়া সদ্যহতে। চবেই কৈছে গোবৰ দিবলৈ, এতিয়া গোবৰ দিয়া নিয়মটো মই এনেকৈ দি আছোঁ। এতিয়া কিমানখিনি হৈছে নাজানো নহয়। সেইখিনি আকৌ কালি অকণমান গুড়িকেইটা হেৰি কৰি দিলোঁ, মানে অলপমান খান্দি দিলোঁ আৰু খুচৰি দিলোঁ। আৰু এইবাৰ আহিলোঁ আকৌ হেলমেটটো চাফা কৰিবলৈ, মানে মাজে মাজে অকণমান চাফা কৰিলে ভাল লাগে আৰু নহ'লে ধূলি চুলি বহুত লাগে। গ্লাছখন লগোৱা বেছিদিন হোৱা নাই, কিন্তু মানে এনেকৈ কলিন মাৰি দিলে বৰ ধুনীয়াকৈ চাফা হয়, কিন্তু সেইটোকে কৰিবলৈ সময় নাপাওঁ। তথাপি বোলো আজি কৰোঁ আৰু বহুত দিনৰ মূৰত। কলিন মৰাৰ পিছত মানে পূৰা চাফাটো ভাল হৈছে আৰু চিকমিকনিটো অলপমান আহি গৈছে। ভাল লাগি যায় মানে এনেকুৱাত। আৰু আজিলৈ গোঁসাই ঘৰৰ কাম মোৰ শেষ এতিয়া। আৰু আজি মানে মায়ে মানে নামঘৰত গোপিনী বহিছে, গতিকে মানে তাৰ কাৰণে আজি মায়ে প্ৰসাদ দিছে। মানে সেই দিনটো মোৰ কিবা ভাল লাগি থাকে, মানে আহি পেলাই ধৰি লওক মানে সন্ধিয়া যেতিয়া নামঘৰৰ পৰা অনা প্ৰসাদ খাবলৈ পাওঁ। মানে বেছিকৈ খালে আকৌ গেছ হয়, সেইটো এটা কথা। কিন্তু তথাপিও মানে অকণমান যদি মানে ল'বলৈ পাওঁ, কিবা এটা মানে ভাল লাগি থাকে। আৰু এইমাত্ৰ পূৰা বৰষুণ দিলে, এতিয়াও দিয়ে আছে বৰষুণ। আৰু তাতে মায়ে প্ৰসাদ তিয়াই থৈছে গোঁসাই ঘৰৰ ভিতৰত, মানে সেয়া অলপ পিছত এয়া নামঘৰলৈ নিব আৰু। মা যাওঁ মই। ঘৰৰ পৰা ওলালোঁ এতিয়া। ভাগ্য ভাল, বৰষুণটো এৰিছে। বহুত দিনৰ মূৰত হেলমেটত কেমেৰাটো লগাইছোঁ। চাওঁ কেনেকুৱা আহে, কি কোৱালিটি মই এইটো গম পোৱা নাই। জাষ্ট আগতে লগাইছিলোঁ, তাৰপিছত মাছখিনি এৰা লগা হ'ল। আজি আকৌ লগাইছোঁ। আৰু ক'ত যাওঁ? এনেকুৱা এটা প্ৰব্লেম হৈছিলে, মানে ৰাতি হ'লে হেলমেটটোৰ পৰা একো দেখা নাপাওঁ। তাৰপিছত মানে চকুত চাপ মাৰি ধৰে। তাৰপিছত কি লাইট লগাম, এবাৰ LED লগাই চালোঁ, নহয় গৈ পিছত মানে প্ৰব্লেমটো চল্ভ নিজে ওলাই গ'ল আৰু দেই। মই মানে হেলমেটৰ গ্লাছখন চেঞ্জ কৰি দিলোঁ। নতুন দলংখনৰ ছাইডটো মুকলি, মানে বাইক চাইক যাব দিয়ে আৰু। মই কিন্তু নাযাওঁ পৰাপক্ষত, সেইফালে জাম চাম লাগি থাকিলেহে এইফালে দি আহোঁ। আৰু সেইখন দলং বহুত ছাপৰ্ট থকা নিচিনা লাগিছে এইফালৰ পৰা। এনেকৈ অলপমান বৰষুণ দিলেই মানে ৰাস্তাটো অলপমান ৰিস্কি হৈ যায়। দপদপীয়া বৰষুণ দিলে ইমান ভয় নালাগে, কিন্তু কিনকিনীয়া বৰষুণ দিলে অলপমান বেছি ভয় লাগি যায়। আৰু তাৰপিছতে মই চলিউশ্যনটো নিজৰ হ'লে মই কি কৰিলোঁ, হেলমেটৰ গ্লাছখন চেঞ্জ কৰি দিলোঁ। তাৰপিছত দেখিছোঁ মানে এতিয়া একো প্ৰব্লেমেই নহয়, মজা লাগে মানে হেলমেটৰ গ্লাছখন চেঞ্জ কৰি দিয়াৰ পিছত। তাকে মানে চিন্তা কৰিলোঁ পিছত, বোলো মানে মই যদি মাহে
200 টকা লৈছে, 220 টকা লৈছে। হেলমেটৰ গ্লাছখন চেঞ্জ কৰোঁ, তেতিয়াহ'লে মোৰ ৰাতি দেখোন দেখাত ইমান প্ৰব্লেমেই নহয়। সাধাৰণতে মানে হেলমেট নিপিন্ধাখিনিয়েতো ডিপাৰ চিপাৰ নেমাৰে যিমান বাইকত। গতিকে আমি হেলমেট পিন্ধোঁ, কিন্তু গ্লাছখন যদি পুৰণা হৈ যায় মানে চকুত চাট মাৰি ধৰে। কিন্তু নতুনখন লগোৱাৰ পিছত সেইখিনি প্ৰব্লেম বহুতখিনি ছল্ভ হৈ গৈছে। গতিকে এতিয়াৰ পৰা মানে ভাবিছোঁ আৰু 200 টকাটো তেনেকুৱা 200 টকা কিমান গৈ থাকে ঠিক নাই। গতিকে তাতকৈ গ্লাছখনে চেঞ্জ কৰি থাকিম মাহে মাহে। আৰু একদম সন্ধিয়া লগ পাই আছোঁ। এয়া চাওক কামপুৰৰ পৰিৱেশ, একদম বতৰ পূৰা ক'লা মলা কৰি আহিছে। হয়তো বৰষুণ আহিব চাগে, ডক্টৰ পাই এডমিট দিলে নাজানো আৰু জাষ্ট আহি পেলাই ঘৰ পালোঁ। বজাৰতে মানে বহুত দেৰি হৈ গ'লে, দাদা দুজন মানে পালে। আৰু ঠাণ্ডা বতৰটো মানে খুবেই বেছি ঠাণ্ডা মানে এনেকুৱা ইয়াতে বোলে ধুমুহা দিছিলে, কিন্তু মই আৰু ৰাস্তাত পোৱা নাই মই। তাৰপিছতে গোটেই ৰাস্তাত মানে মাংসৰ গোন্ধ। ৰাতিপুৱা কৈছিলোঁ যে প্ৰসাদৰ কথা, এইয়া আহি পেলাই মই এনেকৈ ডাইনিঙৰ ওপৰতে মানে এনেকৈ প্ৰসাদৰ টোপোলাটো দেখিলে ভাল লাগে। আৰু নাৰিকল বেছি থাকিলে প্ৰসাদটো খাই ভাল লাগে। তামোলে আনিছে এটা চুজি লাড়ু, মোৰ কিন্তু খুব প্ৰিয় হয় চুজি লাড়ু। চাহকৰ লগত খাই দিওঁ আৰু ভাত পানী খাই অকণমান বাহিৰত খোজকাঢ়ি আহিছোঁ আগফালে। আৰু ভিডিঅ'টো ইয়াতে সামৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চবে বহুত বহুত ধন্যবাদ। সকলোৱে দিনবোৰ সুখৰ হওক। ধন্যবাদ।